প্ৰথমবাৰৰ বাবে হৈছে এটা স্মৰণীয় দিন আমাৰ কাৰণে ঐতিহাসিক দিন অশান্ত জৰ্জৰ বড়ো এলেকাত আজি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব এতিয়া মই আলোচনাৰ বিষয়বিলাক আৰু এতিয়া নাপাতো আমি গৈ আছো কিবা আলোচনা হ'ব দাদা আজি আপোনালোকে সকলোৱে গমেই পাব মিডিয়াটো আৰু কালি যি সভা কালি খুব ভাল হৈছে কালি মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন আছিলে তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা হৈছে 38টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আৰু আপোনালোকে আজি গম পাইছে যে বহুখিনি অসম চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলৈ সিদ্ধান্ত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আচুকো ধন্যবাদ জনাইছোঁ আদৰণি জনাই ভালকৈ আৰু আজিৰ দিনটো এটা ঐতিহাসিক দিন আমি কোকৰাঝাৰলৈ আহিছোঁ বিধানসভা অধিৱেশনৰ কাৰণে আশা কৰিছোঁ যে গোটেই গণতন্ত্ৰ শক্তিশালী কৰাত ই এটা ভাল এটা মেছেজ গৈছে কাৰণ আপোনালোকে দেখিছে এটা সময়ত কোকৰাঝাৰৰ পৰিৱেশ কেনেকুৱা আছিল অশান্ত জৰ্জৰ এটা অঞ্চল কিন্তু আজি তাত সেই শান্তি পৰিৱেশ ঘূৰাই আহিছে লগতে গণতান্ত্ৰিকভাৱে যিটো শক্তিশালী আমি মন্দিৰ বুলি গণতন্ত্ৰ মন্দিৰ সেই বিধানসভাখনে আজি তাত হ'বলৈ গৈ আছে গতিকে আমি আশা কৰিছোঁ যে ইয়ে মানে গোটেই ভাৰতবৰ্ষত এটা মানে মেছেজ যাব যে গণতন্ত্ৰ শক্তিশালী কেনেধৰণে হয় ভাল বাজেট হ'ব আপোনালোকে বাছযাত্ৰা অভিজ্ঞতা দুঘণ্টাৰ এই সন্দৰ্ভত কি ক'ব আজি বহুত দিনৰ মূৰত হয়তো বাছত হয় বাছ যাত্ৰা আচলতে এটা মানে চিম্বলিক বাছ যাত্ৰা এই যাত্ৰা আচলতে গণতন্ত্ৰ শক্তিশালী কৰা যাত্ৰা প্ৰথমবাৰৰ বাবে হৈছে এটা স্মৰণীয় দিন আমাৰ কাৰণে ঐতিহাসিক দিন অশান্ত জৰ্জৰ বড়ো এলেকাত আজি বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব এতিয়া মই আলোচনাৰ বিষয়বিলাক আৰু এতিয়া নাপাতো আমি গৈ আছো কিবা আলোচনা হ'ব দাদা আজি আপোনালোকে সকলোৱে গমেই পাব মিডিয়াটো আৰু কালি যি সভা কালি খুব ভাল হৈছে কালি মাননীয় মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অসম চুক্তিৰ 6 নম্বৰ দফা ৰূপায়ণৰ সম্পৰ্কত বিপ্লৱ শৰ্মা কমিটিৰ যি প্ৰতিবেদন আছিলে তাৰ ওপৰত বিস্তৃতভাৱে আলোচনা হৈছে 38টা ৰিকমেণ্ডেশ্যনৰ ওপৰত আৰু আপোনালোকে আজি গম পাইছে যে বহুখিনি অসম চৰকাৰে নিৰ্দিষ্ট সময়ৰ ভিতৰত কৰিবলৈ সিদ্ধান্ত লৈছে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ আচুকো ধন্যবাদ জনাইছোঁ আদৰণি জনাই ভালকৈ আৰু আজিৰ দিনটো এটা ঐতিহাসিক দিন আমি কোকৰাঝাৰলৈ আহিছোঁ বিধানসভা অধিৱেশনৰ কাৰণে যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত